অসমলৈ প্ৰথম ৰক অনা মানুহজনেই হৈছে জুবিন মামা झझलको तिम्रो मायाको झलझली आउन लाग्यो मनमा खटपटी लाग्यो बुकेर पीराको टोप्लो আৰু তেখেত সঁচাকৈ ঈশ্বৰৰ নিচিনাই আছিলে তেখেতৰ মাতৃয়ে তেখেত যেতিয়া সৰু আছিলে তেখেতৰ মাতৃয়ে তাৰমানে তেখেতে কাম কৰি শেষ হোৱাৰ পিছত শান্তি নিদিছিল সেয়েহে মাতৃয়ে কি কৰে মূৰহাত ৰছীয়েদি বান্ধি থয় আৰু সেই ৰছীও ছিঙি তেখেত ওলাই যায় এতিয়া তোমাৰ সেইটো কথাটো যদি তুমি চোৱা কৃষ্ণক যে যশোদাই উৰালত বান্ধি থৈছিলে সেই ঘটনাটোৰ লগত পুৰা মিল আছে ৰৈ ৰৈ বিনালে এই শেষৰ বোলছবিখন যেন তেখেতৰ সেই শেষৰ সময়খিনিৰ এটা ৰিকেপ চলাই থোৱা হৈছে গৰিমা মামীয়ে যেতিয়া ইমান সাহস কৰি আছে ইমান শক্তিশালী হৈ আছে আমি ভাগি পৰাটো উচিত নহয় যদি নিজৰ প্ৰাণ ত্যাগ দি তেখেতকো দিব পৰা গ'ল হয় দি দিলোঁ হয় সেই দিনটোৰ কথা মনত পেলালে চবেই আৱেগিক হৈ যায় তুমি এই মুহূৰ্তত দেখিছোঁ আৱেগিক হৈ পৰিছা চকুত চকু পানী ইমান গীত ৩৮,০০০ গীতৰ ভিতৰত যদি তোমাৰ এতিয়া প্ৰিয় গীত বুলি সোধা তোমাৰ সাগৰত কাঠিজাল মাৰাৰ নিচিনা হ'ব আগত যিখিনি গীত শুনি আমাৰ ফূৰ্তি লাগিছিলে এতিয়া তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱাৰ পিছত সেই গীতখিনি শুনি এতিয়া আমাৰ দুখ লাগে কিয় নাজানো জুই এটাও জ্বলি আছে তোমাৰ ন্যায় লাগিবই ন্যায়ে তাৰমানে ফায়াৰ এক্সটিংগুইচাৰৰ কাম কৰিব আৰু বুকুত লাগি থকা জুইটো তেওঁলোক ন্যায় নুমুৱাব ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বুহা গৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বুহা গৰে খবৰ এজন বিশেষ কণমানিক আমাৰ অনুষ্ঠানৰ অতিথি কৰিছোঁ তেওঁ জুবিন গাৰ্গৰ সৈতে সৰুৰে পৰাই লগ পাইছে প্ৰায় 2 বছৰ বয়সৰ পৰাই তেওঁ জুবিন গাৰ্গক লগ পাইছে আৰু সেই কণমানিটো মোৰ অনুষ্ঠানৰ অতিথি হৈছে প্ৰথমে তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমি কথা পাতিম তোমাৰ পৰিচয় জানিম তোমাৰ নাম জানিম প্ৰথমে যদি জুবিন গাৰ্গৰ কথা কোৱা হৈছে জুবিনদাৰ যদি কিবা গীতৰ কলি এটাই যিটো অনুষ্ঠানটো আৰম্ভ কৰিব পাৰোঁ ভাল লাগিব জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকে সামৰো জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকে সামৰো সপোনৰ আজি হতপাক স্তব্ধ জীৱনৰ পথ আজি মলিন বিবৰ্ণ জীৱনৰ যাত্ৰা তোমাতে বিলীন ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰ দৰে এন্ধাৰে সিপাৰে জেউতি লুকালে হিমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া দৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰ ইমান সুন্দৰকৈ গালা কেতিয়াৰ পৰা গীত গোৱা নমস্কাৰ পোনপ্ৰথমে মই আজিৰ এই অনুষ্ঠানটি উপভোগ কৰি থকা প্ৰতিগৰাকী দৰ্শকলৈ সশ্ৰদ্ধ সেৱা যাচিলোঁ আৰু মই 1.5 বছৰ বয়সৰ পৰা মোৰ সংগীতৰ যাত্ৰাটি আৰম্ভ কৰিছোঁ আৰু 2 বছৰ বয়সৰ পৰা মই মঞ্চত গীত পৰিৱেশন কৰিছোঁ আৰু মোৰ সৌভাগ্য যে মই জুবিন মামাক মোৰ 1.5 বছৰ বয়সতে মই তেখেতক লগ পাইছিলোঁ 1.5 পৰা 2 বছৰ বয়সৰ ভিতৰত
এখন কৰ্মশালা আছিলে তীৰ্থনাথ শৰ্মা ভৱনত তাতে মই তেখেতক দিগন্ত ভাৰতী মামা আৰু জুবলি মাহীক লগ পাইছিলোঁ তেখেতসকলক প্ৰথমবাৰ তাতেই লগ পালোঁ আৰু মই তেওঁলোকৰ সৈতে গীত শিকিলোঁ তাৰপিছত 2 পৰা 2.5 বছৰৰ ভিতৰত মই জুবিন মামাৰ সন্মুখত প্ৰথমবাৰ গীত পৰিৱেশন কৰিছোঁ 2 বছৰত মানুহে কথা ক'বই ভালকৈ নাজানে বুলি কয় তেতিয়াৰ পৰাই গীত হয় আচলতে মই 1.5 বছৰ বয়সৰ পৰাই মোৰ মায়ে কোৱা মতে মই 1.5 বছৰ বয়সৰ পৰাই মই বোলে বিচনাখনত বাগৰি এখনি নীলা চাদৰ মানে বিমূৰ্ত মোৰ নিশাটি যেন আৰু মোৰ মায়ে মানে গান শুনি খুব ভাল পায় সেয়েহে তাৰমানে এনি টাইম আমাৰ ঘৰত ভূপেন মামাৰ গীত জুবিন মামাৰ গীত এইসকলৰ গীত বাজিয়ে থাকে গতিকে সেইকাৰণে তেনেকৈ মই মোৰ আচলতে গীত গোৱাৰ এই যাত্ৰাটি আৰম্ভ হৈছিলে তোমাৰ প্ৰকৃত নাম কি পঢ়ি আছা মোৰ নাম আশ্বাস আয়ুষ্মান মোৰ ঘৰ গুৱাহাটী চচলত মই ক্লাছ 8ত পঢ়ি আছোঁ আৰু মই মাৰিয়াছ পাব্লিক স্কুলৰ ছাত্ৰ তুমি জুবিন দাৰ গীত গোৱা আৰু বেলেগও গোৱা জুবিন দাক তুমি জুবিন মামা বুলি মাতা জুবিন মামা বুলি মাতো কেনেকৈ কেতিয়া কিয় মাতা জুবিন মামা বুলি জুবিন মামা মানে মোৰ মায়ে যেতিয়া তেখেতক দাদা বুলি মাতে মই সেইকাৰণে মামা বুলি মাতো আৰু জুবিন গাৰ্গ এটা সৰু মনৰ অধিকাৰী আছিলে তেওঁ সৰু ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাইছিলে খুবেই শিশুসুলভ তেখেত যদিও খুবেই শিশুসুলভ আছিল তেখেত কিন্তু খুব স্পষ্টবাদী আছিল আৰু সেই স্পষ্টতাৰ কাৰণেই হয়তো তেখেতে কাকো একো কথা ক'বলৈ ভয় কৰা নাছিলে আৰু সেই স্পষ্টতাৰ কাৰণে সেই স্পষ্টবাদিতাৰ বাবেই হয়তো তেখেতে শাসনৰ গাদীত নবহিও তেখেতে সকলোৰে হৃদয়ত সংগীতৰ মাজেৰে এজন ৰজাৰ দৰে বাস কৰিব পাৰিছিলে ৰজা বুলি তুমি ভাবা ভাবোঁ তেওঁ সংগীত তেওঁ পলিটিক্সত নোযোৱাৰ কাৰণে ৰজা অকল সেইটোৱে নহয় আচলতে তেনেকৈ ক'লে ভুল হ'ব কাৰণ কিয়নো আজিকালি এজন তোমাৰ প্ৰকৃত শিল্পী হোৱাটো আজিকালিৰ দিনত খুবেই টান আৰু আজিকালি যিসকল তোমাৰ গীত পৰিৱেশন কৰে তেওঁলোকক আজিকালি ৰাইজে খুব উপলুঙা কৰে বা কিবা কিবি কথা তেওঁলোকৰ কিবা কিবি কৰি আপোনাৰ তোমাৰ কি বুলি কয় তাৰমানে কনস্পিৰেচি কিবা এটা উলিয়াই দিয়ে তাৰপিছত এনেকৈ সমালোচনা কৰি থাকে আৰু এনেকুৱা এটা সময়ত তেখেতে যে ইমানখিনি তাৰমানে তেখেতে এই জাৰ্ণিটো তেখেতৰ এই গোটেই যাত্ৰাটো কিমান কঠিন আছিলে আৰু এতিয়াৰ দিনততো তোমাৰ এই ছফ্টৱেৰ আহিছে বা সেইসমূহ আহিছে সেই তেখেতে যেতিয়া অনামিকা সপোনৰ সুৰ এইসমূহ তোমাৰ এলবাম ৰিলিজ কৰিছিলে ভাবাচোন সেইখিনি সময়ত কি অৱস্থা হৈছিলে তেওঁলোকৰ আৰু তেখেতে এইখিনিতে মোৰ কৈ আচলতে খুবেই ভাল লাগে কাৰণ অসমলৈ প্ৰথম ৰক অনা মানুহজনেই হৈছে জুবিন মামা কাৰণ যোৱাবাৰ মই এটি সাক্ষাৎকাৰত এই কথাটিয়ে কৈছিলোঁ বহুতে মোক ক'লে যে কমেণ্টত লিখিলে যে জিতুল সোণোৱাল দেৱে প্ৰথমতে আনিছিলে বা অৰুণ দাস দেৱে প্ৰথমতে আনিছিলে বা জে পি দাস দেৱে প্ৰথমতে আনিছিলে কিন্তু তেওঁলোকে যিখিনি গীত পৰিৱেশন কৰে সেইখিনি ব্লুজত বেছিভাগ পৰে ৰকতকৈ আৰু সেই আচলতে অসমলৈ সম্পূৰ্ণ এটি ৰক গীত কৰা প্ৰথমজন ব্যক্তি হৈছে জুবিন গাৰ্গদেৱ কিয়নো অনামিকা যিটো তেখেতৰ প্ৰথম এলবাম তাৰ যিটো টাইটেল ছং আছিলে সেইটো অসমৰ প্ৰথমটি ৰক ছং আৰু বহু মানুহে এইটো কথাও কয় যে তেখেতৰ প্ৰথম এলবাম সপোনৰ সুৰ তেখেতৰ বাণীবদ্ধ কৰা প্ৰথম এলবাম সপোনৰ সুৰ কিন্তু যিহেতু ৰিলিজ হোৱা প্ৰথম এলবাম অনামিকা সেয়েহে মই অনামিকা বুলিয়েই কৈছোঁ এতিয়া যদি দৰ্শকে মোক গালি পাৰিব বেছি কথা পাতি থাকিলে কিবা এটা গীত শুনিব পাৰিম নেকি কি ভাষাৰ গীত শুনিবা যি শুনোৱা তুমি কিবা এটা কৈ দিয়া নেপালী ভাষাৰ জুবিন মামাৰ এটি খুবেই পৰিচিত নেপালী ভাষাৰ গীত আছে সেই গীতটি পৰিৱেশন কৰিবলৈ ওলাইছোঁ झझलको तिम्रो मायाको झलझली आउन लाग्यो मनमा खटपटी लाग्यो बुकेर पिराको टोप्लो मिरमिरे आँखो पुछुच्छो बानीले भुतुके रुखिआयो मिरमिरे आँखो पुछुच्छो बानीले भुतुके रुखिआयो ओ मलाई रुखिआई मारो बाहिर भित्र चारैतिर तिमी नै तिमी तिमी नै तिमी मुठको डुकडुकी भयो आँखाको नानी কিমান ভাষাৰ গীত জানা তুমি মই বাৰু অসমীয়া হিন্দী ইংৰাজী বেংগলী পাঞ্জাবী বড়ো তিৱা কাৰ্বি নেপালী এইসমূহ ভাষাত গীত পৰিৱেশন কৰিবলৈ এতিয়াও শিকিয়ে আছোঁ মই কিন্তু
মই এটা কথা এইখিনিতে মোৰ খুবেই ভাল লাগে যে 40,000 গীত তাকো 40টা ভাষাতকৈও অধিকত গোৱা গীত তাকো 38,000ৰ ওপৰত গীত কম কথা নহয় গোৱাটো হয়নে কাৰণ এজন ব্যক্তিয়ে ইমান কেইটি গীত আৰু তেখেতে বহুতকেইটা সাক্ষাৎকাৰত কৈছে যে তেখেতে 38টা গান এটা ৰাতিত ৰেকৰ্ড কৰে গতিকে সেয়েহে হয়তো তেখেতৰ সেই ইমানখিনি গীত আমি তেখেতৰ শুনিবলৈ পালোঁ আৰু এতিয়াও আমি তেখেতৰ ভালেখিনি গীত আমাৰ এতিয়াও শুনিবলৈ বাকী আছে কিয়নো 38,000 গীতৰ আমি এতিয়াও বহু শতাংশ আমি শুনাই নাই আমি আমাৰ মুখে মুখে থকা এই মায়াবিনী এইখিনি গীতে আমাৰ মুখে মুখে চলি থাকে কিন্তু 38,000ৰ ওপৰত গীত আমি এতিয়ালৈকে বিচাৰি পোৱা নাই আৰু বহু গীত তেখেতে বাণীবদ্ধ কৰি থৈ গৈছে কিন্তু এতিয়ালৈকে ৰিলিজেই হোৱা নাই আৰু মই ভাবোঁ সেই গীতখিনি আমি ক'ৰবাৰ পৰা সংগ্ৰহ কৰি সেই গীতখিনিৰ আমি প্ৰসাৰৰ ব্যৱস্থাও হাতত ল'ব লাগিব সেয়েহে তেতিয়াহে হয়তো তেখেতৰ সৃষ্টি আমাৰ মাজত জীয়াই থাকিব জুবিন গাৰ্গৰ লগত যিহেতু বহুত বছৰ পাইছা তুমি স্মৃতি বুলি ক'লে সদায় মনত থাকি যাব যে জুবিনদাৰ এইটো কথা বা জুবিনদাৰ লগত এইটো সময় যিটো সময় তুমি কটাইছা তেনেকুৱা কিবা সময় আছে নেকি তোমাৰ মনত থকা তেনেকুৱা সময় বুলি ক'লে তেখেতক শেষৰবাৰ লগ পোৱা সময়টো 24 জুলাই তাৰিখ আছিলে এই বছৰৰে 24 জুলাই তাৰিখে তেখেতৰ ভগ্নী জংকী বৰঠাকুৰৰ সোঁৱৰণত অভিনয়ে এখন গ্ৰীষ্মকালীন নাট প্ৰস্তুত কৰিছিলে দুখন সেই নাটকেইখন আমি চাবলৈ গৈছিলোঁ শংকৰদেৱ কলাক্ষেত্ৰত আৰু লগতে তাতে তাৰমানে গোটেই হলটো তোমাৰ ভৰ্তি হৈ আছিলে এখনো আসন খালী নাছিলে গোটেই প্ৰেক্ষাগৃহটো ভৰ্তি মানুহ তাৰমানে তোমাৰ শেষত কাৰ্পেটত বহি দিছে এই শ্লোপ টাইপৰ কাৰ্পেটখিনি থাকে যে তাত বহি দিছে তেনেকুৱাতে নাটক চলি আছে মামা আহিছে নাটকৰ মাজতে আহি মই ছিটটো এৰি দিলোঁ যে মামা তুমি ইয়াতে বহা মামাই মোৰ হাতখনত এনেকৈ ধৰি মোকো বহাই দিছে তাৰমানে তেখেতো তাৰমানে কাৰ্পেটতে বহি দিলে তাৰমানে সেইটোৱে মোৰ ভাল লাগে তেখেতৰ এনেকুৱা নহয় যে তাৰমানে মই অকণমান মানে সেইটোত নাই আৰু মই তুমি বুজি পাইছা মই কি ক'ব খুজিছোঁ তেওঁ আচলতে সকলোৰে লগত মিলি যায় সেইটোৱে মোৰ বৰ ভাল লাগে জুবিন গাৰ্গৰ যদি বিষয়ে তোমাক ক'ব দিওঁ কি ক'বা জুবিন মামাৰ বিষয়ে যদি ক'বলৈ যাওঁ এইটো অনুষ্ঠানটো তোমাৰ গোটেই দীঘল হৈ যাব কিন্তু মই 5 মিনিটত যদি কৈ শেষ কৰিব দিওঁ 5 মিনিটত কৈ শেষ কৰিব নোৱাৰি তোমাৰ মতে তুমি যদি ভাবা যে জুবিন গাৰ্গ এনেকুৱা তোমাৰ মতে মানে এতিয়া 5 মিনিটত যদি তোমাক ক'বলৈ দিয়া যায় তুমি কি ক'বা জুবিন গাৰ্গৰ বিষয়ে মই যেনেকৈ তোমাক ক'লো এই স্পষ্টবাদিতাৰ কথাখিনি তেখেত খুব স্পষ্টবাদী কাকো একো ক'বলৈ ভয় নকৰে আৰু লগতে তোমাৰ তেখেতৰ সংগীতৰ যি ধাৰা সেই ধাৰা তুমি চাই লোৱা এতিয়া তুমি দাগ নায়ক দিয়া নিয়াৰ পৰা আৰম্ভ কৰি ভাইমন দালৈকে আৰু অৱশেষত ৰৈ ৰৈ বিনালেলৈকে তেখেতৰ যি এই সংগীতৰ ধাৰা এই ধাৰা হয়তো আমি আৰু বহু শতিকালৈকে দেখিবলৈ নাপাম কিয়নো তেখেতে প্ৰথম ব্যক্তি আছিলে যোনে অসমত ৰক ৰেগে R&B ইলেক্ট্ৰনিক EDM এইসমূহ আনিছিলে আচলতে আৰু কি ক'ম তেখেতৰ নিচিনা এগৰাকী ব্যক্তিত্বৰ এজন মানুহ খুবেই ভাল লাগে যিয়ে তাৰমানে তোমাৰ বলিউডত ইমান সুনাম কঢ়িয়াব পাৰিও ইমান কাম কৰিব পাৰিও ইমান তুমি সুখ্যাতি অৰ্জন কৰিও তুমি তেখেতে নিজৰ শিপা পাহৰি নগ'ল আৰু অসমলৈ ঘূৰি আহিলে আৰু সেয়েহে তেখেতে আগতেও কৈছে বহুবাৰ যে তেখেতে জাতি মাটি ভেটি আৰু স্বদেশ প্ৰেমৰ বাবে তেখেতে সংগীতৰ মাজেৰে আচলতে সকলো নিজৰ সৰ্বস্ব উজাৰি দিছিলে জাতি মাটি ভেটি আৰু স্বদেশ প্ৰেমৰ বাবে আৰু মোৰ এইখিনিয়ে মোৰ ভাল লাগে আৰু বহুতো আছে আচলতে ক'বলৈ গ'লে শেষেই নহ'ব ইমান মানে এজন ভাল তেখেত ব্যক্তিত্বৰ মানুহ এজন তেখেত ইমান ভাল কি বুলি ক'ম এতিয়া মই তেখেতক যিমানটা তেখেতক এতিয়া তুমি মই কি বুলি ক'ম উপাধি দিয়া তেখেতক ভুল নহ'ব আমাৰ ঈশ্বৰৰ পুত্ৰ বুলি কৈছে ঈশ্বৰৰ পুত্ৰ তেখেত সঁচাকৈ ঈশ্বৰৰ পুত্ৰ এতিয়া চোৱা তেখেতে যিখিনি গীত তোমাৰ ৰচনা কৰি থৈ গৈছে আচলতে তেখেত আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ পাছৰে পৰাহে তেখেতৰ গীতখিনি আমি ভালকৈ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এনেধৰণৰ হৈছে যে তাৰমানে তেখেতে যেন নিজৰ জীৱনত কি হৈ আছে বা কি হ'ব পিছলৈ সেইখিনি গম পাই যেন লিখি থৈ গৈছে যেনেকৈ বাল্মীকিয়ে ৰামায়ণ ৰাম জন্ম হোৱাৰ আগতেই লিখি শেষ কৰিলে সেইধৰণে তাৰমানে জুবিন মামাৰ
ইমান তাৰমানে কি বুলি ক'ম এতিয়া মই আৰু তেখেত সঁচাকৈ ঈশ্বৰৰ নিচিনাই আছিলে তেখেতৰ মাতৃয়ে তেখেত যেতিয়া সৰু আছিলে তেখেতৰ মাতৃয়ে তাৰমানে তেখেতে কাম কৰি শেষ হোৱাৰ পিছত শান্তি নিদিছিল সেয়েহে মাতৃয়ে কি কৰে মূৰহাত ৰছীয়েদি বান্ধি থয় আৰু সেই ৰছীও ছিঙি তেখেত ওলাই যায় এতিয়া তোমাৰ সেইটো কথাটো যদি তুমি চোৱা কৃষ্ণক যে যশোদাই উৰালত বান্ধি থৈছিলে সেই ঘটনাটোৰ লগত পূৰা মিল আছে আৰু কি ক'ম মই আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন আৰু আচলতে বহু আছে নভবা কথাও হঠাতে হয় চাগে আৰু আচলতে এনেকুৱা হ'ল ৰৈ ৰৈ বিনালে শেষৰ বোলছবিখন যেন তেখেতৰ সেই শেষৰ সময়খিনিৰ এটা ৰিকেপ চলাই থোৱা হৈছে মোৰতো চাই তেনেকুৱাই লাগিলে হয়নে বাৰু মই দুবাৰ চালোঁ এতিয়ালৈকে চিনেমাখন চাই কেনেকুৱা লাগিলে খুবেই ভাল লাগিলে আচলতে কি ক'ম তেখেতৰ যিটো তাৰমানে এতিয়ালৈকে মই তেখেতৰ যিমান চিনেমা চাইছোঁ তুমি মোৰ মাথোমৰৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে ৰৈ ৰৈ বিনালৈকে মই ভাবোঁ যে তেখেতৰ এইটো সৰ্বশ্ৰেষ্ঠ অভিনয় আছিল কাৰণ তেখেতে বহু কষ্ট কৰিছে তেখেতে 8 ঘণ্টা 9 ঘণ্টা তেখেতে সেই লেন্সযোৰ পিন্ধি থাকে তেখেতে একো নেদেখে সঁচাকৈ তেখেতে এগৰাকী অন্ধ ব্যক্তিৰ নিচিনাকৈ আচলতে আছিলে আৰু সেইটোৱে আচলতে আকৌ কেৰেক্টাৰৰ ভিতৰত সোমাই যোৱাটো আচলতে তেখেতে সেই কেৰেক্টাৰটোৰ ভিতৰত সোমাই সেই ৰাহুলৰ কেৰেক্টাৰটোৰ ভিতৰত সোমাই তেখেতে সেই বস্তুখিনি তাৰমানে সেই এক্টিংখিনি কৰিছে আৰু ইমান ধুনীয়া কৰিছে নহয় কি ক'ম তাৰমানে একদম যেন কিবা এটা মিলি আছে কাকতালীয় এটা কিবা ঘটনা ন আৰু এই যিটি গীত আছে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে নতুন বোলছবিখনত যেতিয়া তেখেতে সেই গীতটি পৰিৱেশন কৰি থাকে এনেকুৱা লাগে যেন এগৰাকী অৱতাৰী পুৰুষে সেই গীতটি পৰিৱেশন কৰি আছে ইমান আৰু মই এই চিনেমাখনৰ প্ৰতিগৰাকী আচলতে ব্যক্তিকে ধন্যবাদ জনাব লাগিব মেকআপৰ পৰা আদি কৰি কষ্টিউমটোতো গৰিমা মামীয়ে কৰিছে গোটেইখিনি আচলতে ইমান ধুনীয়া হৈছে তাৰমানে তোমাৰ চিনেমাখন তুমি চোৱা নাই নেকি চাইছা ন বিৰাট ধুনীয়া হৈছে তাৰমানে কি ক'ম নিয়ৰৰ কেৰেক্টাৰটো আৰু লগতে তোমাৰ আশ্চৰ্যদাই যিটো কেৰেক্টাৰ কৰিছে সেই কেৰেক্টাৰটোৱে আচলতে চিনেমাখনৰ তাৰমানে তোমাৰ আৰম্ভণিৰ পৰা শেষলৈকে তেখেতৰ যিখিনি আশ্চৰ্যদাই এক্টিং কৰাখিনি সেইখিনি আচলতে মানে শলাগ ল'বলগীয়া খুবেই সুন্দৰ কৰিছে তেখেতৰ প্ৰথম বোলছবি হিচাপে এইখিনি মই কিন্তু মোৰ হিচাপেহে কৈছোঁ দেই এইটো মই ভাবা কথাখিনিহে মই কৈছোঁ বেলেগ মত হ'ব পাৰে কিন্তু এইখিনি মই ভাবা কথাখিনিহে এতিয়া কিবা এটা শুনিব পাৰিম নেকি কি ভাষা যি শুনোৱা তুমি চব মই কৈ থাকিলে মানুহে ভাবিব এই কিবা মেকিং টাইপ বুলি ভাবিব নহয় যে মই কৈ দিছিলোঁ আগতীয়াকৈ এতিয়া সেইখিনিয়ে গাই থাকিব দিছোঁ সেইকাৰণে তোমাৰ মতে গোৱা ঠিক আছে তেখেতৰ এটি খুবেই পৰিচিত হিন্দী গীতে পৰিৱেশন কৰা তাৰপিছত আৰু বেলেগ বেলেগ ভাষাৰ গীত পৰিৱেশন ঠিক আছে আমি আজি মানে গান শুনিম কথা পাতিম আজি এৰি দিছোঁ কথা পাতিম ৰাইজে বোৰ পালো পাওক নেকি সেইটো আচলতে তেনেকুৱাই হয় আচলতে বহুতে বোৰ পায় বহুতে বেছিয়ে ভাল পায় কিছুমানে আকৌ তোমাৰ বেছিয়ে অকণমান বেলেগ ধৰণৰ তোমাৰ সেইখিনিৰ কথা মই ক'ব নাযাওঁ আৰু মোৰ শেষৰটি সাক্ষাৎকাৰ মই এটি নিউজ চেনেলত দিছিলোঁ সেই সাক্ষাৎকাৰটিৰ কমেণ্ট ছেকশ্যনটো তাৰমানে মই খোলাই নাই মই প্ৰথম 2 দিন মানে চালোঁ চাই মোৰ এনেকুৱা অৱস্থা হ'ল তাৰমানে মই তাৰ পিছদিনাৰ পৰা মই খোলাই নাই এনেকুৱা তাৰমানে মানুহে সমালোচনা কৰিছে কিছুমানে কৈছে যে ইমান পটৰ খেলে কৰি থাকে কিছুমানে কৈছে যে মই কি বুলি কয় মই চাই বাবাৰ ফুটটো লৈ আছোঁ দেখিছানে এইটো বহুতে মোক সেন্দুৰ লোৱা বুলি ভাবিছে আৰু মোক ছোৱালী বুলি ভাবে গতিকে কৈছে যে ইমান সৰুতে ছোৱালীজনীয়ে বিয়া পাতিলেনে আৰু বহুতে কৈছে সেইটো নকওঁ আৰু সেইদিনাখন তাৰ পিছদিনাখন যিদিনাখন ভিডিঅ'টো দিছে তাৰ পিছদিনাখন মই ওলাই গৈছোঁ মই আমাৰ গাড়ী চলোৱা দাদাজনক কৈছোঁ যে দাদা আজি অকণমান সাৱধানেৰে চলাবা মোক কোনোবাই ৰাস্তাত বাল্য বিবাহৰ কাৰণে নধৰিলেহে হৈছে আৰু বহুতে মোক ছোৱালী বুলি ভাবে এইখিনিতে মই কৈ দিওঁ তুমিও মোক প্ৰথমতে ছোৱালী বুলি ভাবিছিলা কিন্তু আচলতে মই ল'ৰাহে আৰু এতিয়া এতিয়া মই তেখেতৰে হিন্দী গীতেদি পৰিৱেশন কৰিব বুলি ভাবিছোঁ बिना तेरे ना एक पल हो ना बिन तेरे कभी कल हो ये दिल बन जाए पत्थर
पत्थर का न इसमें कोई हलचल हो सनम पे हा इश्क पे हा मिटा दूं लुटा दूं मैं अपनी खुदी कसम से हा लुटा दूं मिटा दूं मैं अपनी खुदी आली रहम वाली याली यार पे कुर्बान है सभी याली मदद आली याली ये मेरी जाए जिंदगी আৰু মই গীতখিনি বেছি দীঘল কৰা নাই কাৰণ আমাৰ এটি সময়ৰ নাটকৰ আছে আৰু লগতে বহুতে মোৰ গীত শুনি ভাল নাপাবও পাৰে সেয়েহে ছুটিকৈ গাই দিছোঁ আৰু যিখিনি গাব পাৰোঁ আৰু যিহেতু তুমি প্ৰথম যেতিয়া গম পাইছিলা জুবিন দা নাই সেই 19 ছেপ্টেম্বৰ সেই সময়খিনিত মই আৰু মোৰ মায়ে কিতাপ কিনিব গৈছিলোঁ পাণবজাৰত তাৰপিছত আমি এই গুৱাহাটী ক্লাবৰ সেই ৰাউণ্ডটো যে আছে সেইখিনিতে আছিলোঁ তাতে আমি খবৰটো পাইছোঁ আৰু প্ৰায় 15-20 মিনিটৰ ভিতৰতে মা আৰু মই কাহিলীপাৰা গৈ পাইছোঁ লগালগে তাৰপিছত গৈ পায়েই মই মামীৰ ভৰিৰ ওচৰতে বহি দিছোঁ মামী বহি আছে বহু গণ্যমান্য ব্যক্তি বহি আছিলে চোফাখনত গতিকে মই পকাতে বহি দিলোঁ তেখেতৰ ভৰিখনৰ ওচৰতে বহিলোঁ মামীয়ে ক'লে যে জব কৰা তুমি মহাদেৱক প্ৰাৰ্থনা কৰাচোন মহাকালক প্ৰাৰ্থনা কৰা জব কৰা তেখেতে মহাকালক খুবেই ভাল পায় সেইবুলি কৈ তেখেতে মই গম পোৱা নাছিলোঁ যে তেখেতে তেতিয়ালৈকে ঘটনাটো গম পোৱা নাই আমিতোতো জানো সেই ৰুমটোত যিমান মানুহ আছে সকলোৱেই জানে কিন্তু মই গম পোৱা নাছিলোঁ যে তেখেতে গম নাপায় তেখেতে তাৰপিছত সেই সময়ৰ পৰা তেখেতে 2 ঘণ্টা 3 ঘণ্টা তোমাৰ 1 ছেকেণ্ড নোৰোৱাকৈ এনেকৈ গন্তি কৰে মানে জব কৰে আৰু জব কৰি মাজে মাজে কয় এই কোনোবাই ভিডিঅ' কল এটা কৰি দিয়াচোন তেখেতে মোৰ মাতটো শুনিলে অকণমান ষ্ট্ৰেংথ পাব তেখেতে যুঁজিব পাৰিব ষ্ট্ৰাগল কৰিব পাৰিব এনেকৈ কৈ থাকে তাৰপিছত কোনোবাই মোক ভিডিঅ' এটা নেদেখুওৱা কিয় এনেকৈ কৈ থাকে আচলতে মনটো তেতিয়া বেয়া লাগি গৈ থাকে আৰু তেখেতে ঘটনাটো বহু দেৰিকৈ গম পাইছে আৰু তেখেতে যেতিয়া ঘটনাটো গম পাইছে তোমালোকে নিশ্চয় দেখিছিলা তেখেত লগালগ ঘটনাটো গম পোৱাৰ লগে লগেই তেখেতে নামি আহিছিল আৰু নামি আহি যে হাতযোৰ কৰি কৈছিলে আপোনালোকে কিন্তু বেছিকৈ হেৰি নকৰিব তেখেতৰ আত্মাই বৰ কষ্ট পাব বুলি কৈছিল যে দেখিছিলানে তাৰ জাষ্ট তেখেতে 15 মিনিটমান আগতে তেখেতে গম পাইছে ঘটনাটোৰ কথা তেখেতে বহুত দেৰিলৈকে গম নাপায় ঘটনাটো তাৰপিছত তুমি আছিলা সেইটো সময়ত আছিলোঁ একদম মানে বহুত ওচৰৰ পৰা পাইছা সেইটো টাইমত পাইছোঁ ভাগি পৰা সেই দেখিছা একদম ভাগি পৰিছিলে আৰু তাৰমানে তেখেতে এনেকৈ জব কৰি মাজে মাজে কয় এই ফোনটো লগাই কোনেও কিয় ফোনটো লগাই নিদিয় এনেকৈ চিঞৰে তেখেতে তাৰপিছত কয় মোক ভিডিঅ' কল এটা কৰি দিয়াচোন মোৰ মাতটো শুনিলে তেখেতে ষ্ট্ৰাগল কৰিব পাৰিব এনেকৈ কয় আৰু মহাদেৱক প্ৰাৰ্থনা কৰা বুলি মোক কৈ ৰাখিছে এতিয়া মোৰ বেয়া লাগি গৈ আছে মই তাৰপিছত সেয়াই আৰু তাৰপিছত তেখেতে ঘটনাটো গম পালে সেইখিনি সময়ত তোমাৰ কেনেকুৱা লাগিছিলে তেতিয়া তুমি বেয়া লাগিছে বুলি কৈছা আৰু কেনেকুৱা মানে কি কৰিব মন গৈছিলে সেইটো টাইমত কোনো বিশ্বাস কৰিব আমিতো একো কৰিব নোৱাৰো দিয়াচোন আমাৰ হাতত সেই শক্তি নাই যদি শক্তি থাকিলে হয় যদি নিজৰ প্ৰাণ ত্যাগ দি তেখেতকো দিব পৰা গ'ল হয় দি দিলোঁ হয় কিন্তু সেয়াই আবেগি গৈছা চকুকেইটা সেই দিনটোৰ কথা মনত পেলালে চবেই আবেগি হৈ যায় তুমি এই মুহূৰ্তত দেখিছোঁ আবেগি হৈ পৰিছা চকু পানী হ'ব একো নাই হয় সেইটোৱে আৰু কি ক'বা যেতিয়া গৰিমা মামী ইমান সাহসী হৈ ইমান দিন ইমান কষ্ট কৰি আছে গম পাইছোঁ ন গৰিমা মামী যেতিয়া ইমান সাহস কৰি আছে ইমান শক্তিশালী হৈ আছে আমি ভাগি পৰাটো উচিত নহয় সেইটোৱে সাহসী হৈ থাকিব লাগিব তেওঁ কামবিলাক আগুৱাই লৈ যাব লাগিব হয় নহয় কিবা কোৱা তুমিহে কিবা এটা শুনাবা নেকি ঠিক আছে অলপ আবেগিক হৈ গৈছা আমি অলপ ফূৰ্তি কৰোঁ আকৌ
ঠিক আছে এটি তেখেতৰে বেংগলী গীত পৰিৱেশন কৰোঁ নে অসমীয়া গীত পৰিৱেশন কৰোঁ অসমীয়া এটি গীত পৰিৱেশন কৰোঁ যিহেতু শিকাৰ পেনোৰামালৈ গৈছে সেয়েহে মই আশা কৰোঁ যে পেনোৰামাত শিকাৰ জয়ী হৈ আহিব অসমলৈ আৰু তাৰে কামনা কৰি শিকাৰৰে এটি খুবেই সুন্দৰ গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ ও একাদশী ৰাতি হিয়া অন্তরে বসিল ধনী গতরে সুরাতিয়া ও করমাকে রাতি হিয়া অন্তরে বসিল ধনী গতরে সুরাতিয়া ঝিলিমিলি শাড়ি পিন্ধে আখরামে নাচিলে মোর ধনী গো তোকে বড় মরম লাগি যায় হায় রে হায় ও মোর ধনী গো মনে আমার মা দোল বাজায় ও 1 কিলো হারিয়া একলাই খালে সে ধনী গনি সানাহি লাগেলা তোর প্রেমে নিশা লাগে মনে আমার বাউল হচ্ছে মোর ধনী গো মাগ পাগলা মন কেসে বুঝাই হায় রে হায় ও মোর ধনী গো তোকে বড় মরম লাগি যায় মোরে ধনী গো ধন্যবাদ ইমান ধুনীয়াকৈ গালা আৰু যদি সুধো জুবিনদাৰ কোনটো গীত বেছি প্ৰিয় তোমাৰ সেইটো মই মোৰ আগৰটি সাক্ষাৎকাৰতো মোক এই প্ৰশ্নটি কৰিছিলে আচলতে তেখেতৰ গীত বুলি ক'লে বহু এনেকুৱা এটা মানে তেখেতৰ গীত বুলি ক'লে এটা মানে তোমাৰ ক'বলৈ বহুত দিগদাৰ হয় এতিয়া যদি মই তোমাক সুধো তোমাৰ প্ৰিয় ভগৱান কোন তোমাৰ ক'বলৈ দিগদাৰ হ'ব এতিয়া সেইদৰে তেখেতৰ ইমান গীত আছে এতিয়া তোমাৰ অনামিকা তাৰপিছত সপোনৰ সুৰৰ পৰা আৰম্ভ কৰি এতিয়া ৰৈ বিনালৈকে ইমান গীত ৩৮,০০০ গীতৰ ভিতৰত যদি তোমাৰ এতিয়া প্ৰিয় গীত বুলি সোধা তোমাৰ সাগৰত কাঠি জাল মাৰাৰ নিচিনা হ'ব গতিকে সেইটোৱে এইটো একদম তাৰমানে ক'ব নোৱাৰা এটা প্ৰশ্ন বেছিকৈ গাই কোনটো ভাল লাগে তোমাৰ তেখেতৰ গীত বেছিকৈ গাই ভাল লাগে বুলি ক'লে বহু গীত আছে এনেকৈ তোমাৰ ৰৈ বিনালে গীতটি খুবেই ভাল লাগে আৰু নতুনকৈ আৰু ভাল লগা হৈছে আৰু যিখিনি তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ আগত যিখিনি গীত শুনি আমাৰ ফূৰ্তি লাগিছিলে এতিয়া তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱাৰ পিছত সেই গীতখিনি শুনি এতিয়া আমাৰ দুখ লাগে কিয় নাজানো একেখিনি গীতেই একেই ফূৰ্তিবাজ সেই মিউজিক কিন্তু মাতটো সেই ধৰণৰে কিন্তু কিয় নাজানো আজিকালি শুনি সেইটো কিবা অনুভৱটো তোমাৰ বেলেগ ধৰণৰ হৈ যোৱা হৈছে এতিয়া শুনা নাই কেতিয়াবা এনেকৈ গীতবোৰ এতিয়াতোতো এনেকুৱা হৈছে তাৰমানে আমাৰটোতো প্ৰত্যেক মানে দিনাই আমাৰ তাৰমানে গোটেই দিনটোৱে আমাৰ ঘৰত তেখেতৰে কথা তেখেতৰে গীত বাজি থাকে আৰু তেখেতৰে তাৰমানে মই আৰু মোৰ মায়ে এনি টাইম তেখেতৰে কথা পাতি থাকোঁ কাৰণ এতিয়া মই ইমানটোতো ক'ব নাজানো তথাপিও ন্যায় পাবলৈ ৰৈ আছোঁ যদি ন্যায় সঠিকভাৱে পাওঁ তেনেহ'লে ঠিকে আছে নহ'লে কি হয় আৰু ৰাইজে ক'ব ন্যায় বিচাৰিছোঁ সেইটো লাগিবই লাগিবই কি ক'বা ন্যায় কথা চৰকাৰক বা তুমি কি ক'ব বিচাৰিবা তোমাৰ ফালৰ পৰা মই ক'বলৈতো একো নহয় তেওঁলোকৰ বাবে অনুৰাগী হিচাপে ক'লেও তাৰমানে তোমাৰ অসমখনত এতিয়া এজন মানুহে কথা ক'লে একো লাভ নাই তোমাৰ গোটেই মানুহখিনি একলগ হ'ব লাগিব একেলগে
তাৰমানে ক'ব লাগিব তেতিয়াহে ন্যায় পাব আৰু তেতিয়াহে তাৰমানে তেওঁলোকৰ কাণত পৰিব কথাটো কাৰণ তোমাৰ এতিয়া তো কথা ক'বলৈকে ভয় লগা হৈছে SIT মাতিব SIT মাতিব নেকি নাই SIT মাতিব লগাটোতো সেইটো ভয় নাই যদি কিবা মাতেও যিখিনি কথা সোধে সঁচা কথাই কম ভুল কথা কিয় কম মিছা কথাটো কৈ কিটোৱে হ'ব তুমি মাতিলে যাবা যাম যদি মাতে কিবা কথা আছে কি যদি কিবা সোধে যাম কিয় নাযাম কিবা কথাহে সুধিব আৰু তাতেতো মই একো বেয়া কাম কৰা নাই তেখেতৰ লগত যে মই ভয় কৰি থাকিম মইতো সৎপথত আছো ন যামেই যদি মাতে সেইটো ভয় নাই এটা কথা তোমাৰ চকু পানী দেখিছোঁ আবেগিক হৈ আছা কিন্তু তাৰপিছতো এনেধৰণে কথা কৈ আছা মনটোত ভিতৰত এটা দেখিছোঁ দুখ লাগি আছে হয়নে কথাখিনি কৈ থাকোঁতে দুখ এটাও আছে আৰু খুব এটাও আছে জুই এটাও জ্বলি আছে জুই এটাও জ্বলি আছে তোমাৰ ন্যায় লাগিবই ন্যায়ে তাৰমানে ফায়াৰ এক্সটিংগুইচাৰৰ কাম কৰিব আৰু বুকুত লাগি থকা জুইটো তেওঁলোক ন্যায় নুমুৱাব যদি সঠিক ন্যায় পায় সেইটোৱে কিবা এটা শুনাবা নেকি আৰু আমি বেছি কথা পাতি থাকিলে বেছি দীঘল হৈ থাকিব আমি গান গৈ থাকিব সেইটোৱে কথা তাৰমানে তেখেতৰ গীত তেখেতৰ কথা কৈ থাকিলে তাৰমানে এনেকুৱা তাৰমানে কৈ গৈয়ে থাকিব লাগিব আৰু ইমান তেখেতৰ সৈতে মোৰ মানে মেমৰিজ আছে ইমান স্মৃতি আৰু তেখেতৰ সৈতে শেষবাৰ মই গীত পৰিৱেশন কৰিছিলোঁ 2024 চনৰ কলংপৰীয়া বিহু আছিলে নগাঁৱত তাতে মই তেখেতৰ সৈতে শেষৰবাৰ গীত পৰিৱেশন কৰিছিলোঁ কিমান চনত 2024 যোৱা বছৰ কলংপৰীয়া বিহু আছিলে তাতে মই তেখেতৰ সৈতে নাহৰটো গাইছিলোঁ সেয়াই শেষ আছিলে আৰু 24 তাৰিখে যে লগ পোৱাটো তেখেতৰ সৈতে শেষ লগ পোৱা হ'ব সেইটো ভাবা নাছিলোঁ আৰু তেখেতে মোলৈ চাই থকা সেই চাৱনিখিনি তেখেতৰ লগত সেই সময়খিনিত পাতা কথাখিনি সেইখিনি আচলতে যদি মনত পৰে আচলতে খুব আবেগিক হৈ যোৱা যাওঁ সেইটোৱে কিবা এটা শুনাবা পাৰি এইবাৰ বেংগলী এটি গাওঁ তেখেতৰ খুবেই এটি জনপ্ৰিয় বেংগলী গীত মন খালি খালি তুই তুই কৰে তুই তুই কৰে তুই তুই করে হে বুকে ছোড়াওয়ালি ছুই ছুই করে ছুই ছুই করে ছুই ছুই করে এখন কি আর হয়ে যা তুই ও ফেরার প্রেমের চলে হাবু ডুবু হাই দুজনে চলে ডুবে ডুবে ভালোবেসে যায় প্রেমের চলে হাবু ডুবু হাই দুজনে চলে ডুবে ডুবে ভালোবেসে যায় একা পেয়ে কখনো ডেকে নিয়ে তোকে বলবো গল্প কথায় দাঁড়িয়েছি দুহাত বাড়িয়েছি কেন মাঝে নদীতে যে হায় এখন কি বুঝায় হয়ে যা তুই ও ফেরার প্রেমের চলে হাবু ডুবু হাই দুজনে চলে ডুবে ডুবে ভালোবেসে যায় প্রেমের চলে হাবু ডুবু হাই দুজনে চলে ডুবে ডুবে ভালোবেসে যায় ধন্যবাদ আমি বেছি কথা নাপাতো এতিয়া আমি অনুষ্ঠানটো শেষ কৰিব লাগিব কেইটামান গীত শুনিম তোমাৰ পৰা তুমি কি শুনাব বিচাৰিবা এইবাৰ আকৌ সুধিছোঁ কি ভাষা অসমীয়া ঠিক আছে যিহেতু ভাইমন্দাও তোমাৰ চিকাৰৰ লগে লগে পেনোৰামালৈ গৈছে সেয়েহে এৰা এৰি গীতটি পৰিৱেশন কৰোঁ নীলাক্ষৰে তিতুতি কাগজৰে কোলাতে গুঠি সুধিছো কুশলে মৰমীয়া চানে জনাবা দেৰি নকৰি প্ৰণয় খামৰে বুকুতে লিৰিকি বিদাৰি তোমাকে যেন বিচাৰিছো আদৰ যাচিছো আতুৰে হিয়া জোকাৰি ফুলিব ফুল
ধন হিৰি ধুনীয়া লহৰ বুটলি এৰা এৰি ক্ষণি কৰে অচিৰে তুমি মই মিলি দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে ডিঙা মেলি আচলতে এই গীতটি মই ইয়ালিৰ জেগাত গোৱাৰ কথা আছিলে কিন্তু অকণমান অনুষ্ঠানটি সেমেকি গৈছিলে সেয়েহে ইয়ালিটো গালোঁ সেমেকি যোৱাৰ কাৰণে তুমি নিজে গম পাই যোৱা সেমেকা অনুষ্ঠান ভাল নালাগে ন যিহেতু তেখেতৰ সৈতে মই শেষবাৰ পৰিৱেশন কৰিছিলোঁ সেই গীতটি আৰু এতিয়াও মনত সজীৱ হৈ আছে সেই সময়খিনি আৰু সেইদিনাখন তেখেতে মোক কৈছিলে যে তই কেতিয়াও কনফিডেঞ্চ নেহেৰুৱাবি আৰু যোনে যি কৈ থাকিব দে তই গৈ থাকিবি আৰু তেখেতে এই কথাটো যে ক'লে যোনে যি কৈ থাকিব দিবি সেইটো কথা আচলতে মোৰ এতিয়া মাথাত সোমাইছে যে কিয় কৈছিলে তেখেতে যিহেতু শেষৰটো সাক্ষাৎকাৰত মই ক'লোৱে কি ঘটনা ঘটি গ'ল সেইকাৰণে আজি মই ফুটটো ইয়াত লৈ আহিছোঁ যদিও ইয়াত ল'ব লাগে আজি মায়ে ফুটটো ইয়াত দি দিছে আৰু সেইখিনিকে ক'লোঁ আৰু সেয়াই আৰু জুবিন মামা আৰু এটা কথা কয় যে মই মোৰ ফেন্সবিলাকতকৈ হেটাৰ্ছবিলাকক বেছি ভাল পাওঁ কাৰণ হেটাৰ্ছবিলাকৰ পৰা মই শিকিবলৈ পাওঁ আৰু ময়ো আশা কৰোঁ মই তেওঁলোকৰ পৰা শিকিব পাম বুলি কিবা আৰু এতিয়া মই নাহৰটি পৰিৱেশন কৰোঁ আচলতে নাহৰ গোৱাৰ বতৰ নহয় এতিয়া ৰৈ ৰৈ বিনালেৰ বতৰ আচলতে কিন্তু তথাপিও তোমাৰ স্মৃতি হিচাপে প্ৰথম শেষৰখন বিহু আৰু যিহেতু তুমিও কৈছিলা মোক গাবলৈ অনুষ্ঠানটিৰ আগতে সেয়েহে পৰিৱেশন কৰিছোঁ ঠিক আছে ঐ নাহৰ পাতৰ ৰহতে ঐ জিলিকে মোৰ চুন ঐ খাইলাক তোৰে মুখনি ঐ পদুম তগৰ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি ঐ মৰমত কপেহে বুকুখনি ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহা গৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহা গৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বুহা কৰে খবৰ আৰু বেছি দীঘল নকৰোঁ কাৰণ আজিকালিৰ যিটো তোমাৰ জনতা হৈছে যিখিনি ভিউৱাৰ্ছ তেওঁলোকে কিবা এটা ক্লিপ ক'ৰবাৰ পৰা টানি নি ক'ৰবাত লগাই দিয়েগৈ গতিকে আৰু পৰিৱেশন নকৰাই ভাল ঠিক আছে এবাৰ আমি আৰু কি ইংৰাজী এটি এইবাৰ মই তেখেতে শেষৰবাৰ 18 তাৰিখ বুলি এতিয়ালৈকে যিটো গম পাইছোঁ 18 তাৰিখে নিশা এটি ষ্ট্ৰীট পাৰ্টিত তেখেতে পৰিৱেশন কৰা গীতটি পৰিৱেশন কৰিবলৈ ওলাইছোঁ Time can bring you down Time can bend your knees Time can break your heart Have you begging please Begging please Beyond the door There's be some shore And I know there'll be no more Tears in heaven Would you know my
I saw you in heaven, would it be the same if I saw you in heaven? I must be strong and carry on, 'cause I know I don't belong here in heaven, here in heaven, tears in heaven. ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠান সামৰিব লাগিব। বহুত সময় দিয়াৰ বাবে, ইমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মই তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আৰু লগতে প্ৰতিগৰাকী জনতাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। ইমান দীঘলীয়া, এটি বহুত দীঘলীয়া হ'ল, ইমান এটি দীঘলীয়া অনুষ্ঠান আচলতে ইমান সময় ধৰি উপভোগ কৰাটো বহুত ডাঙৰ কথা। উপভোগ কৰিছেনে নাই সেইটো নাজানো, কিন্তু চাইছে সেইটোৱে বহুত ডাঙৰ কথা। আজিকালি জেনেৰেশ্যনত ইমান পেচেঞ্চ নাই। তথাপিও তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ, তাপস্বী বাকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে NB নিউজ আৰু অসম লাইভ 24 প্ৰতিগৰাকী কৰ্মকৰ্তাৰ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ এই অনুষ্ঠানটিলৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু সেই সংগীতৰ ৰজা, ঈশ্বৰ পুত্ৰ, আমাৰ সকলোৰে হৃদয় চুই যোৱা হাৰ্টথ্ৰব সংগীতৰ নায়ক আৰু মোৰ অন্যতম প্ৰিয় শিল্পী, মোৰ অতিকৈ মৰমৰ জুবিন গাৰ্গ মামালৈ হিয়া ভৰা অশ্ৰুঅঞ্জলি যাচিলোঁ আৰু তেখেতৰ পৰিয়াল আৰু ভগৱান তেখেতৰ পৰিয়ালৰ সহায় হওক তাৰে কামনা কৰিলোঁ আৰু পুনৰবাৰ তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ। মামা তুমি য'তেই আছা সুখে শান্তিৰে থাকা, প্ৰভু ভগৱন্তৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰি মই আশ্বাসে পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ। শেষত আমি এটা মায়াবিনী গীতটোৰে আমি অনুষ্ঠানৰ পৰা বিদায় মাগিম। প্ৰথমে মোৰ দৰ্শকসকল, যিসকল দৰ্শকে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰিলে, প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই বিকাশ যে বিদায় মাগিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ধন্যবাদ। জয় অসম, জয় জুবিন দা।